আৰক্ষীৰ তাণ্ডৱত অতিষ্ঠ ৰাইজ চৰকাৰী বিল খননত হস্তক্ষেপ আৰক্ষীৰ মইৰাবাৰীত পোহৰলৈ আহিছে অবৈধ ভূমি খননৰ এক বৃহৎ চক্ৰ জানিব পৰা মতে মইৰাবাৰী গৰুখুটি এলেকাত চলিছিল অবৈধ ভূমি খনন চৰকাৰী বিল খননেৰে আইনুল হক নামৰ ভূমাফিয়াই সংগ্ৰহ কৰি আহিছিল মোটা অংকৰ ধন স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰক্ষীৰ অহাৰ উমান পাই বৃহৎ ভূমাফিয়া চক্ৰটো পলায়ন কৰা বুলি জানিব পৰা যায় মাটি আছে মেজি পাট্টা মাটি আছে আগৰ লগত পুৰি চৰকাৰী মাটি আছে কিন্তু আমি নাজানো এটা আমি মনৰ নহয় গতিকে আমি আমাৰ ভিত্তি বাৰী বনাব লাগে সেইটো কাৰণে আমি কাটি আছোঁ কিন্তু দেখা পোৱা গৈছে মাটিখিনি আপুনি বিক্ৰী কৰি আছে নাই আমি নিজৰ ভিত্তি বাৰী বনাবলৈ ফৰেষ্টৰ কিবা অনুমতি লৈছে আপোনালোকে আমি লোৱা নাই অনুমতি সবেই কাটি আছে তেনেকৈ আমি তেনেকৈ কাটি আছোঁ কোনে কোনে কাটি আছে ইয়াততো যিমান মানুহ আছে গোটেইখিনি তেনেকৈ কাটিছে না কোনোতো আৰু লোৱা নাই এইখিনি মাটিটো চব চৰকাৰী মাটি বুলি আমি গম পাইছোঁ আপোনালোকে চৰকাৰী মাটি বুলি গম পাইছে হেৰি আপুনি তদন্ত কৰি আপোনালোকে গোটেইখিনি যিমানখিনি মাটি আছে গোলকটা গোটেইখিনি মাটি আপোনালোকে এভেকশ্যন কৰি দিয়ক না এইটোতো পঢ়া-শুনাৰ কাম হে আমি পঢ়া-শুনাক দৃষ্টিগোচৰ আমি কৰিব বিচাৰি আছোঁ এতিয়া যদি আপোনাৰ নিজা মাটি থাকে আপোনাৰ কাগজ পাতিটো আছে নেকি কাগজ পাতিটো আছে আমাৰ ইয়াৰ লগত দেখাব পাৰিব আপোনালোকে দেখাব পাৰিম এতিয়া আমি যিটো অভিযোগ পাইছোঁ মাটিডোখৰ চৰকাৰী মাটি যিখিনি আপোনালোকে খান্দিছে আৰু আপুনি মাটি বিক্ৰী কৰি আছে কোনো ফৰেষ্টৰ অনুমতি নোলোৱাকৈ আমি মাটিটো বিক্ৰী কৰা নাই আমি নিজে বিটি বনাবলৈ সেই ঘৰ বাৰী বনাবলৈ কাটি আছোঁ বোকা মাটি আপোনালোকে কি বনাব ঘৰ বনাব বোকা মাটি দি নাই সেই মাটিটো কাটি পেলাই থৈ দি টান হ'লে ঘৰটো বনাম আমি আৰু এইটো হ'ল মৰিগাঁও আৰু মইৰাবাৰী PWD ৰোড আৰু আপোনালোকে ৰাস্তাটো ভাঙি দিছে ফকলেন দি কি ক'ব বহুত ৰাস্তা ভাঙিছে বাগানৰ ৰাস্তা ভিডিঅ'টো ভিজুৱেলতো মিছা কথা নকয় ভিডিঅ' গাড়ী পেলাই নমাইছে এইটো চাকাটো অকণমান ৰিক্স হৈছে এইটোতো আপোনালোকৰ PWDৰ কোনো অনুমতি লোৱা নাই বা PWDক আপোনালোকে জনাইছে নেকি আমি জনা নাই তেনেকুৱাতো বহুত মানুহে হেৰি মাটি কটাই আছে আমি তেনেকুৱা নহয় যে অকলে মাটিটো কাটি আছোঁ কোনে কি কৰিছে সেইটো আপোনালোকে যদি কোনোবাই কৰিছে আপোনালোকে অফিচত কমপ্লেইন কিয় কৰা নাই সেই আমি সেইটো কাৰণে আমি দুখীয়া মানুহ সেইটো কাৰণে মানুহে কমপ্লেইনটো কৰিছে মইৰাবাৰী আৰক্ষীয়ে অৱগত হৈছে মইৰাবাৰী আৰক্ষী ইয়াত আহিছিল নেকি আহিছিলে আহি কি কৈছে বন্ধ কৰিবৰ কাৰণে বন্ধ কৰিবৰ কাৰণে কিন্তু আপোনালোকে বন্ধ কৰা নাই তেতিয়াও কাম মই আহি দেখা পাইছোঁ আপোনালোকে কাম কৰি আছে কাম কৰা নাই নহয় ইয়াৰ পৰা উঠাই লৈ গৈ আছে গাড়ীটো আমিতো একো নাজানো জনাৰ পিছত এতিয়া গৈ আছোঁ সিহঁতে চৰকাৰী মাটিৰ ফালে আছে সিহঁতে মাটি কাটি আছে সিহঁতে বাপকৰ সম্পত্তি কাটি আছে মইতো নাজানো তেতিয়া সিহঁতে কৈ আছে যে কটা মাটি সিহঁতে কৈ আছে ৰিজাৰ্ভ মাটি আমাৰ জানা মতে সিহঁতে ৰিজাৰ্ভ মাটি আছে কাৰ নেতৃত্বত কাটি আছে কাৰ নেতৃত্বত তেতিয়া আইনুলে কাটি আছে আইনুল কি হয় এইটো আইনুলে বাপকৰ সম্পত্তি বোলে মেজি মাটি বোলে আইনুলে কৈ আছে সিফালে জহিলে কৈ আছে জহিলে ৰিজাৰ্ভ মাটি আছে আমি এইখিনি জানো ইয়াতো চৰকাৰী মাটি আছে ৰাস্তাৰ পৰা ইফালে আছেনে নাই চৰকাৰী মাটি ইফালে চৰকাৰে মেডিলৰ পৰা কিমান পাব এইটো আপোনালোকে জানেই কেই কিলোমিটাৰ পাব চৰকাৰে এইটো আমি নাজানো চৰকাৰ ক'ব পাৰিব মইতো ক'ব নোৱাৰিম কেই কিলোমিটাৰ পা ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা যায় মইৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক